গাড়ি ড্রাইভার মানে কি গাড়ি অশোক লেলেন হ্যাঁ অশোক এই মুহূৰ্তত আমাৰ হাতত আহি পৰিছে কালি পাতিলাদহাট ৰেলৱে লাইনৰ সমীপতে সম্পূৰ্ণ উলংগ অৱস্থাত উদ্ধাৰ হোৱা মৃত ব্যক্তিজনৰ মৃত্যুৰ আগৰ এক ভিডিঅ'। উল্লেখ্য যে কালি বঙাইগাঁও জিলাৰ মানিকপুৰ আৰক্ষী থানাৰ অন্তৰ্গত পাতিলাদহাৰ ৰেল ষ্টেচনৰ পৰা প্ৰায় 1.5 কিলোমিটাৰ পশ্চিমে অৱস্থিত বাওবাৰীত ৰেলৱে লাইনৰ সমীপতে উদ্ধাৰ হৈছিল এক অচিনাক্ত ব্যক্তিৰ সম্পূৰ্ণ উলংগ অৱস্থাত পৰি থকা এক মৃতদেহ। ৰেলৱে আৰক্ষীয়ে জনাইছিলে যে কালি পুৱা প্ৰায় 6 মান বজাত বাওবাৰীত 13174 নম্বৰৰ নামনিমা কাঞ্চনজংঘা এক্সপ্ৰেছৰ আগত পৰিছিলে এই প্ৰায় 50 বছৰ বয়সীয়া অচিনাক্ত লোকজন। আৰু তাৰ পিছতেই কাঞ্চনজংঘা এক্সপ্ৰেছৰ চালকজনে এই বিষয়ে অৱগত কৰাইছিলে বিজনী ৰেল ষ্টেচনৰ ষ্টেচন মাষ্টাৰক। পাছত পুৱাই স্থানীয় ব্যক্তিসকলে প্ৰত্যক্ষ কৰিছিলে সম্পূৰ্ণ উলংগ অৱস্থাত পৰি থকা অচিনাক্ত ব্যক্তিজনৰ মৃতদেহ আৰু ঘটনাস্থলীত উপস্থিত হৈ ৰেলৱে আৰক্ষীয়ে মৃতদেহটো লৈ গৈছিলে মৰণোত্তৰ পৰীক্ষাৰ বাবে। অৱশ্যে কালি আমি এই বাতৰি পৰিৱেশন কৰাৰ সময়লৈকে জানিব পৰা হোৱা নাছিলে মৃত ব্যক্তিজনৰ পৰিচয় আৰু লগতে জানিব পৰা হোৱা নাছিলে ব্যক্তিজনৰ মৃত্যুৰ কাৰণ এক দুৰ্ঘটনা আছিল নে আত্মহত্যা আছিলে। আৰু এই মুহূৰ্তত আমাৰ হাতত আহি পৰিছে এই মৃত ব্যক্তিজনৰ মৃত্যুৰ আগত কোনো ব্যক্তিয়ে ৰেকৰ্ডিং কৰা এক ভিডিঅ'ৰ কিছু অংশ। গাড়ি ড্রাইভার মানে কি গাড়ি অশোক লেলেন হ্যাঁ অশোক লেলেন ও মামা তুমি মাল খাইছো মনে হয় না আমি মাল খাই না তারা এরম যে উল্লি পড়ে আছো দাঁত নাই তোমার বাড়ি কই আমরা হ্যাঁ ইয়েতে কই কলিগঞ্জ 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 তো তুমি মাল চাল খাই হোল চল খাইছো নুনু দেখা যায় পুরা তুমি এই গাড়িতে আইছো হ্যাঁ হ্যাঁ গাড়িটা দিয়েছি আমি বেরিয়েছি এই যাইছে গাড়ি উড়ো ও বদান নাম না করে আগরা মাং 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 সরি মানে জামা মায়া আমার লয় না ঘর বাড়ি ওই দিকে যা থাক ওই দিকে পাতিলাদহাৰ পৰা দেৱব্ৰত বৈশ্য ৰিপৰ্ট নিউজ টাইম 3।